ভগৱন্তই আপোনালোকৰ হৃদয়খনতে তেওঁ মূৰ্তিৰূপ ধাৰণ কৰে আৰু ধাৰণ কৰি কি কৰে ভকতক আনন্দ দি থাকে। এই কথাটো ভাগৱতে কৈছে কি জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি ভক্তক আনন্দ দিয়া আচন্ত সম্প্ৰতি। হে ৰাম নিশ্চয় নামে তাত আছে দিব্য বন, সৰ্বকাম পুৰে তাৰ যত বৃক্ষগণ, নাৰিকল শ্ৰীফল কদলী গুৱা তাল, কন্তকী হতকী আমলকী পনিয়াল। আমাৰ ইয়াত থকা নিচিনাকৈ তাতো সেই ফলবিলাক আছে, নাৰিকল আছে, শ্ৰীফল আছে, কদলী আছে, গুৱা আছে, তাল ফল আছে, কন্তকী ফল আছে, হতকী ফল আছে, আমলখি আছে, পনিয়ল আছে। আৰু কি কি আছে? আম জাম কনৰু কৰ্পূৰ বীজপুৰ, কমলা হুলংগ মৰিচ কলা খজুৰ, এৰাম হৰল পিয়াল আৰু সিংহপা চন্দন, অস্বস্থ কপিঠ আৰু বট বিতোপন। প্ৰভুমস্ত ভাগৱতে আমাক সাহিত্যিক ভাষাৰে কথাখিনি কৈ আছে। প্ৰকৃততে আপুনি গোলোকত সেই কমলাজোপা বিচাৰিবলৈ গ'লে কমলাজোপা নাপায়। অৰ্থাৎ ব্ৰহ্মাণ্ডৰ বাহিৰত যিখন গোলোকধাম আছে সেই গোলোকধামখন আপোনাৰ হৃদয়ত আছে। কথাটো গম পালেনে? আপোনাৰ শৰীৰত কমলা গছ কোনজোপা, পনিয়ল কোনজোপা, মধুৰিআম কোনজোপা, এইখিনি কথা আপুনি দেখিব লাগিব। তাতো নদীবিলাক আছে, গংগা যমুনা সৰস্বতী তাতো আছে, আৰু আমাৰ পৃথিৱীতো আছে। আৰু সেই একে নদীকে আকৌ কি কৰিছে আমাৰ শৰীৰতো আছে। য'ত জগতত নাই সেই বস্তুটো আপোনাৰ হৃদয়ত নাই। আপোনাৰ হৃদয়ত যিটো বস্তু আছে সেইটো বস্তু জগতত আছে। এই কথাখিনি আমি চিনি পাব লাগিব। কেনে কোনফালে নদীবিলাক, এতিয়া ৭২,০০০ নাৰী আছে, অৰ্থাৎ ৭২,০০০ নদ নদী আছে। ৭২,০০০ নাৰীৰ ভিতৰত ১৪ নাৰী মানে মুখ্য, ১৪ ভাগ, আৰু ১৪ ভাগৰ ভিতৰত ৯ ভাগ, ৯ ভাগৰ ভিতৰত আকৌ ৩ ভাগ, ৩ ভাগৰ ভিতৰত আকৌ ১ ভাগ, যি ভাগ নাৰীক ভগৱন্ত পুৰুষ অহা যোৱা কৰে। এই কথাখিনি বহুত ক'ব লাগিব। এইবিলাক গীতাৰ কথা, গীতাত এই কথাবিলাক খুব সুন্দৰকৈ ভাঙিছে। যদিও বুজিব পৰাকৈ মই লিখিছোঁ কথাখিনি, যে তাত যিবিলাক শব্দ প্ৰয়োগ কৰিছে আপোনালোকে বুজি পোৱাত গণ্ডগোল হ'ব, সেইটো মই আবিধানিক চাই আমাৰ থলুৱা কথাটো গম পালেনে? এতিয়া উপস্থ শব্দটো ব্যৱহাৰ কৰিছে, তাত উপস্থ মানে আপোনালোকে বুজি নাপাব। গতিকে উপস্থ শব্দটো অসমীয়া বা আমাৰ গাঁৱলীয়া ভাষা কি হয়, এনেধৰণৰ কথাৰে গোটেই কথাখিনি আপোনালোকে পঢ়ি চালে তেতিয়া গীতাখন পঢ়িবলৈ আপোনালোকৰ সুবিধা হ'ব। এতিয়া গীতা আমি পাঠ কৰোঁ, নহয়নে বাৰু? গীতা পাঠহে কৰোঁ, কিন্তু গীতাই কি গালে একো বুজি নাপাওঁ, শব্দবোৰ বুজি নাপাওঁ, নাইবা গীতাটো পাঠ কৰিয়ে থাকোঁ আমি। গীতাৰ পৰা আমি কি উপকৃত হৈছোঁ? আৰু সেই কথাখিনি যেতিয়া আপুনি বুজিব তেতিয়া নিজে নিজে গম পাব। আপোনাৰ যদি সোঁফালে যদি কোনোবা এটা জেগাত বিষ হৈছে তেতিয়া গম পাব যে আপোনাৰ এইফালে কিয় বিষ হৈছে। সোঁ চকুটো যদি লৰিছে কিয় লৰিছে, আপোনাৰ যদি মূৰ কামনি হৈছে কিয় মূৰ কামনি হৈছে, আপুনি এই কথাবিলাক গম পাব যে আপোনাৰ কোন বায়ুটো আপোনাৰ মানে নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। আৰু সেই কথাখিনিকে সুন্দৰভাৱে যিজন ভকতে অষ্টাংগৰ যুগৰ মাধ্যমেদি ধ্যান ধাৰণা কৰিব তেওঁৱেই এজন সাধনা পুৰুষ হ'ব। অৰ্থাৎ আমাৰ গুৰু সেৱা কৰিবলৈ যাওঁতে 8টা যুগৰ দ্বাৰা ঈশ্বৰ সেৱা কৰিবলৈ কৈছে। আপোনালোকক কৈছিলোঁ যে যম, নিয়ম, সংযম, আসন, ধ্যান, ধাৰণা, প্ৰাণায়াম, এইকেইটা নহ'লে আপোনাৰ মন স্থিৰ নহয়। বায়ুক যদি আপোনাৰভাৱে নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। মনক যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে চিত স্থিৰ নহয়, আৰু চিত যদি স্থিৰ নহয় তেতিয়াহ'লে চিত্তৰ দ্বাৰা যি বৃত্তি, সেই বৃত্তিয়ে আপোনাক গণ্ডগোল লগাব। সেইটোকে কৈছে তুমি চিত্ত বৃত্তি মূৰ পৰ্বতক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত। তোমাৰ চিত্তৰ বৃত্তবিলাক ভগৱন্ত পুৰুষে নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু ভগৱন্ত পুৰুষে নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি সৰ্বপ্ৰথমতে কি কৰিব লাগিব? অষ্টাংগ যুগৰ কথা চিন্তা কৰিব লাগিব। অকল নাম গাইতে, ইমান নাম গাই থকাৰ পাছতো আমাৰ সাধনা নোহোৱাৰ কাৰণ সেইটোৱে। আমি সাধনা কৰিবই লাগিব। আপোনাৰ মন এটিং পানী যেতিয়া আপুনি লৰাই থ'লে তাত কেতিয়াও চন্দ্ৰটো সূৰ্যটো নেদেখে। মানুহে ক'লে নহ'ব যে ঈশ্বৰ দেখিবা, ঈশ্বৰ দেখিবা। ভাগৱতে কৈছে মুখে লোৱা ৰাম নাম হৃদয়ে ধৰা ৰূপ। হৃদয়ৰ ৰূপটো ধৰিবলৈ যাওঁতে আপোনাৰ মন স্থিৰ হ'ব নালাগিব। কেনেকৈ ৰূপটো দেখিব তেতিয়া হ'ব? কথাবোৰ সহজকৈ গাই দিলে, আৰু আমি সহজকেই নাম গাই আছোঁ। খুব নামঘৰলৈ যাব লাগে, চিঞৰি চিঞৰি গাব লাগে। কিন্তু এয়া হ'ল নামঘৰলৈ অহা নামৰ প্ৰতি শ্ৰদ্ধা আহিবৰ কাৰণে কোৱা কথাহে।
যেতিয়া আপুনি আহিলে লাহে 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 আপুনি পৰমাৰ্থিক কথালৈ গৈ থাকিব লাগিব, বিশেষ বিশেষ গুৰুৰ সান্নিধ্যত যাব লাগিব, যিসকলে ওৰে দিন এইবিলাক সাধনা কৰি আছে। কথাটো বুজিলে না কথাটো? গতিকে আপুনি চিঞৰ বাখৰ কৰি নাম গাই থাকিলেও আপোনাৰ নামে কেতিয়াও সাধনা পূৰ নকৰিব। তাৰ সমান্তৰালভাৱে আপুনি যোগ সাধনালৈ যাব লাগিব। অষ্টাংগ যোগৰ কথা আপুনি চিন্তা কৰে যে যম, এইবিলাক একাদশ স্কন্ধত কৈছে যম কাক বোলে। যম, নিয়ম, সংযম, আসন, ধ্যান, ধাৰণা, প্ৰাণায়াম আৰু সমাধি, এই 8টা যুগত আপুনি গুৰুৱা কৰিব লাগিব। আৰু সেইখিনি কৰিবৰ কাৰণে আপোনাৰ হাতত সমল লাগিব। কেনেকৈ কৰিব, কেনেকৈ জানিব, এই কথাখিনিকে আমি আপোনাৰ সবৰ আগলৈ আনিম। আপোনালোকে পাব খুব কম সময়ৰ ভিতৰত। যে কি নহওক, হে ৰাম আমজাম কনৰু কৰ্পূৰ বীজপুৰ কমলা হুলংগ মৰি চকলা খৰজোৰ সৰল পিয়াল আৰু সিংহপা চন্দন অস্বস্ত কপিঠ আৰু বট বিতোপন পদ্মবিচি পলাশ অশোক জাতিস্কাৰ আনে তাত নানা বিষ আশয় অপাৰ সমস্তে ঋতুৰ পাই ফল ফুল যত পৰম শ্ৰীমন্ত কান্তি কৰে নানা মত মহামনোহৰ স্থান অত্ৰ মজলয় মূৰ্তি ধৰি সূৰ্য যেন প্ৰকাশ কৰয়। কি কৈছে? পদ্মবিচি পলাশ অশোক জাতিস্কাৰ আনে তাত নানা বিষ আশয় অপাৰ সমস্তে ঋতুৰ পাই ফল ফুল যত পৰম শ্ৰীমন্ত কান্তি কৰে নানা মত। এই ফল ফুল পাৰলি যিসকল আছে ঋতু অনুযায়ী, যেনেকৈ আমাৰ ঋতুবিলাক অনুযায়ী ফল ফুলবিলাক লাগে, সকলো ফুল সকলো সময়তে নুফুলে, সকলো ফল সকলো সময়তে নালাগে। ঋতু অনুযায়ী যেনেকৈ ফল ফুলেৰে জাতিস্কাৰ হয়, ঠিক তেনেকৈ ভগৱন্তৰ নগৰখনতো তেনেধৰণৰ ব্যৱস্থাপনা আছে। হে ৰাম অসংখ্য বিবান শাৰী শাৰী প্ৰকাশ হয় ভাজ্যাহমে তাত ভক্ত হবে বিৰাজয় হবে চতু ভুজ শৰীৰত পিতবা শ্যাম বৰ্ণ দেহা মুখে মনোহৰ হাস মকৰ কুণ্ডল কৰ্ণে সবাৰো দুলয় মাথে মণিময় আতি কিৰীতি শুভয়। আমি অলপ আগতে কৈছিলোঁ যে মকৰ কুণ্ডল, সেই নগৰখনত শ্যাম সুন্দৰ শ্যাম ঘন সচ্চিদানন্দ প্ৰভু ভগৱন্ত বিৰাজ কৰি আছে। তেওঁ কৰ্ণত মকৰ কুণ্ডল হালিছে জালিছে, সংকুচিত কেশ বতাহত হালিছে জালিছে, নহয়নে বাৰু? মাথাৰ মণিবিলাক কিৰীটিৰ দৰে শোভা কৰিছে। সুন্দৰ এটা পৰিৱেশত, তেনেকুৱা এখন নগৰত, সুন্দৰ নগৰখনত থাকিবলৈ সুন্দৰ ব্যক্তিও লাগিব, নহয়নে বাৰু? গতিকে ঠিক যিখন বিতুপন নগৰৰ কথা আমাক ভাগৱতৰ মাধ্যমেদি দেখাইছে, যিখন নগৰত ভগৱন্ত পুৰুষে নিবাস কৰে, আৰু সেই ভগৱন্ত পুৰুষো দেখিবলৈ ইমান সুন্দৰ শ্যাম বৰ্ণ দেহা মুখে মনোহৰ হাস, মনোহৰ হাঁহি, যে হাঁহিটোৱে মন মুহি পেলাব পাৰে। শ্যাম সুন্দৰ, শ্যাম মানে বগাও নহয় কোলাও নহয়, মানে ভগৱন্তৰ ৰূপটো আচলতে বৰ্ণনাই কৰিব নোৱাৰে, সেইকাৰণে নিৰাকাৰ বুলি কৈছে। তথাপিতো শ্যাম সুন্দৰ ঘন, তাৰমানে একেবাৰে নীলাও নহয়, একেবাৰে আকাশী ৰঙৰো নহয়, একেবাৰে কোলাও নহয়, একেবাৰে বগাও নহয়, শ্যাম। কথাটো গম পাইছেনে? গতিকে কৈছে যে শ্যাম বৰ্ণ দেহা মুখে মনোহৰ হাস মকৰ কুণ্ডল কৰ্ণে সবাৰো দুলি আছে। তাৰপিছত কি কৈছে? মাথে মণিময় আতি কিৰীতি শুভয়, মাথাত মণিবিলাকে দি যিটো কিৰীতি শোভা কৰি আছে। পঞ্চবৰ্ণ বনমালা কণ্ঠত সবাৰ, পঞ্চবৰ্ণ বনমালা কণ্ঠত সবাৰ মুক্তা হীৰা সুবৰ্ণৰ হাৰ জাতিস্কাৰ। মুক্ত হীৰা, খুব সুন্দৰ এটা হেমহাৰ বিৰাজ কৰি আছে। আৰু কি কৈছে? অংগদ বলয়া আদি অলংকাৰ যত, অংগদ বলয়া আমি যে কৈছিলোঁ বাহুত বলয়া, অংগত মানে অংগবিলাক, বলয়া যিটো অংগদ বলয়া আদি অলংকাৰ যত শ্যাম অংগে জ্বলে যেন তাৰাও অসংখ্যা। তাত ইমান সুন্দৰকৈ মানে শ্যামভাৱে প্ৰকাশ পাইছে, দেখি অত্যন্ত সুন্দৰ। পীত বস্তে সবাৰো শৰীৰে কৰে কান্তি নবীন নীৰদে যেন বিদ্যুতৰ পান্তি।
ইয়াত সাহিত্যিকত কৈছে আমি কথাখিনি আমাৰ ভাষালৈ লৈ আহিব লাগিব হয়নে পিত বস্ত্ৰে সবাৰো শৰীৰে কৰে শান্তি সমস্ত শৰীৰটো পিত বস্ত্ৰে হালধীয়া কাপোৰ বাদে বেলেগ কাপোৰ পৰিধান নকৰে সেইকাৰণে আমাৰ ভাওনা সমাৰোহত বহুত গায়ন বায়নে পিতবস্ত্ৰ পিন্ধি গান গাইছিলে দেখিছেনে কাৰণ ভগৱন্তে পিতবস্ত্ৰ পৰিধান কৰে ভকতসকলেও পিতবস্ত্ৰ পৰিধান কৰিব পাৰে আপত্তি নাই অৰ্থাৎ হালধীয়া বস্ত্ৰ পৰিধান কৰে হে ৰাম পতিততে পাত ভুনি মেখলা ৰঞ্জিত উৰুযুগ দেখিতে হবাৰো মনো নীত পতিত পাতৰ ভুনি ভুনি মানে ধুতি ধুতিখনক ভুনি বুলি কোৱা হয় মেখলা ৰঞ্জিত আইসকলে পিন্ধাব মেখেলা আমি পিন্ধাব মেখলা দুটা বস্তু হে ৰাম প্ৰভুৰ দিশ মূৰ্তি নুহিক ভিন্ন শিৱৎস কৌষ্ঠৱ মাত্ৰ নাহি দুই চিহ্ন দুটা বস্তু ভকতৰ লগত নাথাকে কি কি মই এটা বুলি কৈছিলোঁ ইয়াত আৰু এটা আছে পাহৰি গৈছোঁ কৈছে যে প্ৰভুৰ সদিশ মূৰ্তি নুহুকয় ভিন্ন প্ৰভুৰ নিচিনা ৰূপটো বেলেগৰ লগত একেই ভিন্ন নাই প্ৰভুৰ বা ভগৱন্তৰ যিটো ৰূপ বৰ্ণনা কৰা হ'ল এইটো ভকতসকলৰ পাৰিষদৰ লগত কোনো ভিন্ন নাই যে প্ৰভুৰ সদিশ মূৰ্তি নুহুকয় ভিন্ন ভিন্ন মানে ভিন্ন নাই বিভেদ নাই কিন্তু শিৱৎস কৌষ্ঠৱ মাত্ৰ নাহি দুই চিহ্ন দুটা বস্তু এটা হ'ল ভিগুৰ পদচিহ্নটো ভগৱন্তক পৰীক্ষা কৰিবলৈ গৈছিলে সেইটো কিন্তু ভকতসকলৰ নাথাকে ভকতসকলক পৰীক্ষা কৰিবলৈ যোৱা নাছিলে শিৱৎসত যিটো ভিগুৰ পদচিহ্ন আৰু কি কৌষ্ঠৱ মানে এই দুটাৰ বাদে সকলোখিনি ভগৱন্তৰ গুণ ৰূপ ভকতৰ বা পাৰিষদসকলৰ লগত আছে বুজি পাইছেনে কথাটো মনত ৰাখিব দুটা বস্তু কৌষ্ঠৱমণি আৰু শিৱৎস পাণ্টিৰ যিটো ভিগু পদচিহ্ন আমি কৈ গৈছিলোঁ এইখিনি কথা এইখিনি আছে মই এটা ওলাব বুলি ভবা নাছিলোঁ আগত কৈ গ'লোঁ যে কি নহওক ভগৱন্তে কৃপা কৰিছে হে ৰাম বিপৰীত দেহা জলে কোটি সূৰ্যনয় সৰ্বক্ষণ হৰি গুণ কীৰ্তন কৰয় মকৰন্দ সহিতে মাধৱীলতা ছয় জলৰ সমীপে ফুলি প্ৰকাশ কৰয় তাৰ গন্ধে বায়ু ককৰীয়া তিৰস্কাৰ কৃষ্ণ গুণ গান্ত মাত্ৰ পৰিহতকাৰ সমস্ত লোকৰ তাপহাৰী কৃষ্ণ যশ তাহা কগাৱন্তে মিলে মহাপ্ৰেমৰ ভকতিৰ সাগৰত মজিয়া থাকন্ত বিষয় সুখক কিছু মনে নবাঞ্ছত সেইসকল ভগৱন্তৰ নগৰীত যিসকল পাৰিষদ আছে ভক্তসকল আছে তেওঁলোকে সৰ্বদা ভগৱন্তৰ গুণগান গাই বিষয়ৰ যি সুখ সেই সুখখিনিকো পাহৰি থাকিব পাৰে কি হৈছে যে ভকতিৰ সাগৰত মজিয়া থাকন্ত বিষয় সুখক কিছু মনে নাবাঞ্চন্ত বিষ্ণু ভক্ত হ'বৰ বিষয় সুখ নাই ভজন আনন্দে মাত্ৰ আসক্তি সদায় ভকতসকলৰ এটাই আশা আছে ভকতসকলৰ আশা নাইকিয়া নহয় আকৌ কিন্তু আমি যিবোৰ আশা বিচাৰি থাকোঁ সেইবিলাক ভকতৰ আশা নাথাকে আমাৰ সেইদিনাখনি আমাৰ বাগজনে সেইদিনাখনি অনুষ্ঠান এটা কৈছিলে যে ভাগৱত ভাগ উলিয়ালে হামৰ 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 ঠিকে হে ৰাম বিষয় সুখক কিছু মনে নবাচন্ত ভকতিৰ সাগৰত মজিয়া থাকন্ত বিষ্ণু ভক্ত হবৰ বিষয় সুখ নাই ভজন আনন্দে মাত আসক্তি সদায় বিষয় সুখত ভক্তসকলৰ আশা নাই কিন্তু এটা আশা আছে কি ভজনৰ আসক্তি ঈশ্বৰক ভজিবৰ কাৰণে ঈশ্বৰৰ নাম গাবৰ কাৰণে নামঘৰলৈ আহিবৰ কাৰণে ভাগৱত শুনিবৰ কাৰণে যিটো আসক্তি আসক্তি মানে যিটো মানে আমাক লাগে 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 আসক্তি লাগে লাগে আমি যে যিটো লাগে লাগে মনৰ ভাৱ খাওঁ খাওঁ নহয় আকৌ লাগে লাগে আমাক লাগে এইটো হ'লে মই বৰ ভাল পাম এইটো লাগিবই আৰু যেনেকৈ আমি কেতিয়াবা কোনোবা এটা বস্তু
কাৰোবাৰ ডেকা ল'ৰাৰ বাইক এখনৰ আসক্তি থাকে, হয়নে? আইসকলৰ সোণৰ গহনাৰ আসক্তি থাকে, বাপসকলেও তেনেকুৱা কিবা কিবি গাড়ী মটৰ লোৱাৰ আসক্তি থাকে। এইবোৰ আসক্তি, নহয়নে বাৰু? ঠিক তেনেকৈ ভকতসকল সেইজন সেই কথাটোৰ পৰা ওলাইছিলে যিসকলৰ ঈশ্বৰৰ ভজন কৰিবলৈ আসক্তি। যেন তেওঁ আৰু অকণমান কওকচোন, শুনি ভাল লাগিছে, বিষয়খন পাহৰি যায়, তেওঁ আনন্দত বিভোৰ হৈ যায়। আৰু আমি কি কৰোঁ? হে ৰাম বিষ্ণু ভক্ত হবৰ বিষয় সুখ নাই, ভজন আনন্দে মাত্ৰ আসক্তি সদায়। হে ৰাম ইহা কজানিবা তোৰা হবে দেৱগণ, আৰু শুনা যেন মত বিষ্ণুৰ ভুৱন। এই কথাখিনিয়ে নহয়, বিষ্ণুৰ ভুৱনত আৰু বহু কথা আছে। এই কথাখিনি তোমালোকক মই জনাব বিচাৰিছোঁ। পাৰাৱত হৰালি কুকিল চক্ৰবাক, দাউক মৈৰা শংখ কুণ্ঠা কংকক, কোলাহল কৰি তাৰা হৰি গুণ গায়, ক্ষণিতেকে ৰহিত ভূথাকয় সদায়। ভ্ৰমৰ অধিক হৰি গুণক গাবয়, ৰংগমনে পখী হবে শুনিয়া থাকয়। সেই বৈকুণ্ঠ নগৰখনত, সেই গোলোকধামত এনে কিছুমান পক্ষী আছে, ময়ৰা আছে, এনে সৰোবৰ আছে, তাত পদুম ফুল ফুলি আছে, তাত পক্ষীবিলাকে গীত জুৰি আছে, ভোমোৰাবিলাকে গুঞ্জন কৰি আছে, আৰু ভকতসকলে এইবিলাক শুনি বৰ আনন্দিত হয়। কথাটো গম পালেনে? এই যে ভাগৱতত এই কথাবিলাক কৈছে বা সমস্ত, ইয়াৰ অৰ্থ এইটো, ইয়াৰ পৰমাৰ্থী অৰ্থ আছে বহুত। আপোনাৰ মোৰ শৰীৰত আপুনি যদি যোগৰ বলে ধ্যানস্থৰ মাজেদি চাই, আপোনাৰ শৰীৰতো সেই ঘুমঘুমনি, সেই ভোমোৰাৰ গুণগুণনি, সেই বতাহৰ হাওভুৱনি, সেই নদীৰ ঝৰঝৰণি, সকলোখিনি আপুনি শৰীৰত শুনিবলৈ পাব, যদিহে আপুনি ধ্যানস্থ হয়। ধ্যান নহ'লে একো নহ'ব। আপুনি গোলোকৰ সেইখন ক'ত আছে তেনেকুৱা ভাবি থাকিলে নহ'ব। সেই বৈকুণ্ঠখন আপোনাৰ হৃদয়ত আছে। এই হৃদয়ত থকা বৈকুণ্ঠখনক আপোনাক পৰিষ্কাৰভাৱে বুজাবলৈ অসুবিধা হোৱাৰ হেতুকে, সহজে বুজি নাপাবৰ কাৰণে এখন ছবি দাঙি ধৰিছে বাস্তৱিকতে। কথাটো বুজিলেনে? যিবিলাক কথা, সাধাৰণ কথাবিলাকে আমি উপলব্ধি কৰিবলৈ আমাৰ ধৈৰ্য নাই, বা আমি উপলব্ধি কৰিবলৈ আমাৰ নিবিচাৰোঁ, কষ্ট নকৰোঁ। সেইকাৰণে কৈছে যে এই কথাবিলাক ভকতসকলে সহজতে বুজিব পৰাকৈ এখন নগৰৰ কথা বা এখন বৈকুণ্ঠৰ কথা কৈছে, য'ত পক্ষীবিলাকে গুঞ্জন কৰি থাকে, গছ গিৰিবিলাকে পৰ্বত পাহাৰে ফল দি থাকে। এই কথাবিলাক আপোনাৰ শৰীৰত আছে। কিবালো মাধৱ মহাপুৰুষে এই সম্পৰ্কত এটি ঘোষা খুব সুন্দৰভাৱে লিখিছে। হৰি ভক্তি সৰোবৰে সন্তোষ অমিত জলে, কৃষ্ণ পদ পদ্ম প্ৰকাশয়, ও ৰাম নাম ৰাজহংস, আৱয় কৰয় জিতু শুনিয়াতি কৌতুক মিলয়। কি কৈছে? হৰি নামেই সেই সৰোবৰখন। আপুনি সেইখন বাস্তৱিক সৰোবৰ বুলি ভাবি থাকিলে নহ'ব। য'ত হৰিনামৰ ধ্বনি আছে, য'ত ভাগৱত কৈছে, য'ত কীৰ্তন কৰি আছে, হৰিনাম প্ৰকাশ হৈ আছে, সেইখন এখন সৰোবৰ। হৰিনামৰ সৰোবৰে সন্তোষ অমিত জলে, তাত যিখিনি জলৰ কথা কৈছে, আপোনাৰ যিটো সন্তোষিত মন, এই যে লাগে লাগে আসক্তি নথকা এটা মন, সেয়া হ'ল সেই সৰোবৰখনৰ জল। তাত যিপা পদুম ফুলিছে, কি ফুল? কৃষ্ণ পদ পদ্ম প্ৰকাশন। আপুনি যদি সেই পদুম ফুলপা যদি সদায় জীৱনভৰ ভাবি আছে, তেতিয়াহ'লে আপুনি জীৱনত আৰু গৈ সেই জেগাটো নাপায়গৈ আৰু। সেই চাইনবোৰ্ড পঢ়া ধৰ্মটো হৈ থাকিব। চাইনবোৰ্ডত কৈ আছে বোলে এইফালে পাছিঘাট যায়, এইফালে ডিব্ৰুগড় যায়,
এইফালে লখিমপুৰ যায়, আপুনি পঢ়িলে কাণ চিন দি বুজাই দিছে, কিন্তু এতিয়া আপুনি সেইফালে গ'লেহে আপুনি জেগাটো পাবগৈ। চাইনবোৰ্ডখনকে যদি ৰাতিপুৱাৰ পৰা গধূলিলৈকে পঢ়ি থাকে, তেতিয়াহ'লে আপুনি পাছিঘাটো নাপায়গৈ, ডিব্ৰুগড়ো নাপায়গৈ, লখিমপুৰো নাপায়গৈ। ভাগৱতে আমাক কাণ চিন দি বুজাই আছে, এইটো ফালে যোৱা, এইফালে যোৱা, এইফালে গ'লে পাবাগৈ। আৰু আমি কি কৰোঁ? অকল চাইনবোৰ্ডখন পঢ়ি আছোঁ, নেযাওঁ কেনে চাইহে আছোঁ। আমাৰ এতিয়া চাইনবোৰ্ড পঢ়া ধৰ্ম। ভাগৱতে কৈছে, কীৰ্তনে কৈছে, শুনিছোঁ আৰু, কাৰণ লাগিব নহয়, নহ'লেনো কেনেকৈনো প্ৰসাদকেইটা খাম। গতিকে কথাবোৰ অপ্ৰিয়, কিন্তু সেইটোৱে হয়, হয়নে? চাইনবোৰ্ড পঢ়া ধৰ্ম, অলপ চাইনবোৰ্ডখনে কাৰচিন দিয়া মতে আমি যাব লাগিব। গতিকে এই যে সৰু বৰবিলাকৰ কথা কৈছে, কৃপালু মাধৱ মহাপুৰুষে তাৰ আংশিক নাম দুঘাত দিছে। আমি ইয়াৰ লগত সেইবিলাক কথা মিলাই চাব লাগিব যে যিখন সৰু বৰ কথা, এতিয়া এই যে আপোনাৰ যিখিনি টেঙা ফলৰ কথা কৈছে, এইখিনি আপোনাৰ জীৱনৰ যন্ত্ৰণাবিলাক, মিঠা বলবিলাক আপোনাৰ সোৱাদবিলাক, লতাবিলাক হ'ল আশা। লতাডাল কেনেকৈ গৈ থাকে দেখিছেনে? যিমানে সুবিধা পাব সি সিমানে গৈ থাকে। আপোনাৰ মোৰ আশাটোত কিমান সীমাংসা আছে নেকি? হে, তেনেকৈ ভাবকচোন। সেই যে পাৱলিডাল, শাল গছডাল হ'ল আমাৰ অহংকাৰবিলাক, কিমান টান, মদগৰ্ব অহংকাৰ। সেই টিকুট পৰ্বতবিলাক, সেই পৰ্বতবিলাক হ'ল আমাৰ সতৰজতম, সৎগুণতো চলোঁ, ৰজগুণতো চলোঁ, তমগুণতো চলোঁ, হয় নাই? এই কথাবিলাক ইয়াৰ পৰমাৰ্থী অৰ্থ আছে। বোলে এখন অৰণ্য দেখুৱাইছে, সেই অৰণ্যখনৰ মাজেদি আপোনাৰ হৃদয়টো সেই অৰণ্যখন আছে, প্ৰত্যেকটো বস্তুৰ এটা নাম আছে, যে কোনটো বস্তুৱে কি কাম কৰিছে, হয়নে বাৰু? মনে খাইছেনে কথাটো? তাৰ লগত ঘোষা পাখি মিলিছেনে? হৰিনামৰ সৰোবৰে, সন্তোষ অমৃত জলে, কৃষ্ণপদ পদ্ম প্ৰকাশ হয়, ৰাম নামৰ ৰাজহংস, তাত যিটো ৰাজহংস ঘূৰি ফুৰিছে সেইটো ৰাম নাম। আৱৰ কৰে যিটো, আপুনি মই যে চিঞৰি চিঞৰি নাম গালোঁ, শুনিয়াতি কৌতুক মিলয়, শুনি আপোনাৰ আনন্দ লাগিছে নাই? সেইটোৱে। গতিকে আপোনাৰ শৰীৰতো ৰাম নাম বাজি আছে, হৰিনাম বাজি আছে, কৃষ্ণপদ আপোনাৰ হৃদয়ত প্ৰকাশ পাই আছে, কিন্তু আপুনি সেই তত্ত্বটো উজ্জীৱিত কৰিব পৰা বস্তুটোৱে হ'ল ভক্তি। ভক্তি বুলি এটা ক'ব পৰা ছিঙি লোৱা বস্তু নহয়। আপোনাৰ শৰীৰত ৰাম নাম বস্তু আছেই, কিন্তু আপুনি তাক এক্টিভ কৰিব লাগে, মানে সজীৱ কৰিব লাগে। আপোনাৰ শৰীৰত ভক্তিটো আছেই, আপুনি ভক্তি কৰিব পৰা ল'ব নালাগে। আপুনি জন্ম হৈ থাকোঁতেই আহোঁতেই ভক্তি দি দিছে, কিন্তু আপুনি ভক্তিটো উজ্জীৱিত কৰিব লাগে, এতিয়া পাৱাৰফুল কৰিব লাগে। সেই পাৱাৰফুল কৰিব পৰা ব্যৱস্থাটোৱে হ'ল সাধুৰং, ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, নাম, বৰগীত, এইখিনি। কিন্তু সেইখিনিকে চিঞৰি চিঞৰি গাই থাকিলেও আপোনাৰ সজীৱ নহ'বও পাৰে, যদিহে আপুনি নীতিগতভাৱে ধ্যান ধাৰণাৰ মাধ্যমেদি যদি উপলব্ধি নকৰে। তাৰ মাজে মাজে আমাক টাৰ্ণিং পইণ্টবোৰ দি গৈছে নহয়। নাম গাই আছে, নাম গাই আছে, নামৰ লগত আপোনাৰ সম্বন্ধ নাই। এতিয়া আমি কীৰ্তন, শ্ৰৱণ কীৰ্তন, 9বিধ ভক্তিৰ ভিতৰত 2বিধ শ্ৰেষ্ঠ, শ্ৰৱণ কীৰ্তন, কিন্তু আমি শ্ৰৱণ নকৰোঁ নহয়। এজনে গাবলৈ পাবহে লাগে, যদি মুখস্থ থাকে হিয়া, তেওঁ আৰু নুশুনে আৰু গাবই আৰু লগে লগে। তে শ্ৰৱণ কেনেকৈ কৰিলে? এজনে কীৰ্তন কৰিব, এজনে শ্ৰৱণ কৰিব। পালীসকলে যেতিয়া গাব তেতিয়া সিজনে শ্ৰৱণ কৰিব, তেতিয়াহে শ্ৰৱণ কীৰ্তন 2বিধ ভক্তি আগবাঢ়ি গৈ থাকে। এতিয়া গোটেইখনে যদি চিঞৰিবলৈ লাগে, তেতিয়া সেই নামষাৰৰ কোনো মাদকতা নাথাকে। থাকিব জানো? আমাৰ সেইটো এটা স্বভাৱ আজিলৈকে এৰুৱাব পৰা নাই। মুখস্থ অকণমান আছে, আমি বুজি পাওঁ। গুৰু ভতিমা জনা গাবই নাই, কৃষ্ণ শংকৰৰ ডাকটো অকলশৰীয়াকৈ দিব লাগে, সেইটো তেওঁ গুৰু বন্দনা কৰিছে। আপুনি চিঞৰি বাখৰি আকৌ তেওঁ ধ্যানস্থটো ভংগ কৰি দিছে, আপোনাৰ মতে টানি পেলাই। টনা যোৱা, টানিছোঁ, টনা যোৱা, তাৰমানে বস্তু এটা যেনেকৈ টনা যোৱা কৰি থাকোঁ, টনা যোৱা কৰি থাকিলে ভাল লাগে জানো? এটা সময়ত কেনিবাৰে ফাটৰকৈ ছিগি থাকিব। গতিকে ধৃষ্টিয়ে কৰ্মবিলাক কৰিবলৈ দিব লাগে। যাৰ যেতিয়া যিটো দায়িত্ব, তেওঁক আমি আচাৰ্য আসনত দিয়া অৰ্থটো কি হ'ল? তেওঁ লগাওক, আমি গাম, এইবোৰে নীতি নিয়ম। আৰু আমি কি কৰোঁ? চবেই চিঞৰি যোৱা, কেনেকৈ নামষাৰ লগাই দিছে, উপলব্ধি নকৰে, বুজিবলৈ যত্ন নকৰে, সুৰটো গ্ৰহণ কৰিবলৈ নিবিচাৰে। মই অকণমান জানো নহয়, সেইকণ মই মানে কৈয়ে দিব আৰু, মানে উপায় নাই আৰু। গতিকে তাৰ এটা সৌন্দৰ্যতা নাথাকে। গতিকে তেওঁ শুনিয়াতি কৌতুক মিলয়, কেনেকৈ শুনি তেওঁ আনন্দ পাব? তেওঁ নাম শুনি আনন্দ নাপায় নহয়। সেই যে জ্ঞান, মানে পাৰ্গতালিটো দেখাবলৈ এইখিনি কৰে। কেতিয়াও কৰিব নালাগে। আমি কি গুৰু ভতিমাটো গাব নাজানো, কিন্তু আপোনালোকৰ লগত গাওঁ জানো? নেগাওঁ। আমি সেইবোৰ আদৰ্শ দেখাইছোঁ, গাব নালাগে। তেওঁ গাইছে নহয়, আমি শুনি যাম। তেওঁ গাইছে, তেওঁ গাবৰ কাৰণে আমি সেই আসনত দিছোঁ। এই কথাবিলাক আপোনালোকে অকণমান লক্ষ্য কৰিব, আৰু পাৰিলে আনকো এই কথাবিলাক ক'ব। হে ৰাম
কোলাহল কৰি তাৰা হৰি গুণ গায় ক্ষণিতেকে ৰহিত ভূ থাকয় দায় ভ্ৰমৰ অধিক হৰি গুণক গায় ৰংগমনে পক্ষী হবে শুনিয়া কয় এতেকে জানিবা হিতু বৈকুণ্ঠ নগৰে শ্ৰৱণ আনন্দ সুখ পক্ষী হবু কৰে মন্দাৰ পাৰগ মন্দাৰ পৰাগ নাগ বকুল চম্পক পদ্ম পাৰিজাত ওত পল কুৰুবক জ্যোতি যায় কৰ বীৰ কাঞ্চল শেৱালি মৰুৱাত বৰ উৰ ধতুৰা মালতী মণিৰাজ ৰাজ চম্পা অশোক সেৱতী কেতেকী অপৰাজিত ৰংগন ৰেৱতী আমানাল কৰ্ণিকাৰ নীল ইন্দিবৰ কদম্ব পূৰ্ণাক বাগী বন্দুলি আৱৰ শিৰিখতি লক কুণ্ড লৱংগ গুলাল গুটিমালি ভেন্তি আৰু বিমল তমাল এহি হব পুষ্প যদি পৰম সুঘ্ৰাণ তভু তুলসীক হবে কৰে বহুমান এই কথাখিনি কৈ কৈ এটা মহাতত্ত্ব আনি আপোনালোকক দিলে যদিও ইমানখিনি ফুলৰ সুগন্ধি আছে কিন্তু তথাপিও তুলসী সমান ইয়াৰ সুগন্ধি হ'ব নোৱাৰে কথাটো ক'লৈ লৈ আনিলে দেখিছেন সহস্ৰ ফুলৰ সুগন্ধি অত্যন্ত সুন্দৰ যি সুগন্ধিত সমস্ত জেগা সুন্দৰ হৈ থাকে কিন্তু বুলি কয় যে তুলসী সমান এইটো কেতিয়াও হ'ব নোৱাৰে হেৰা এহি হব পুষ্প যদি পৰম সুঘ্ৰাণ তভু তুলসীক হবে কৰে বহুমান হৰি হৰি তুলসী পৰম ভাগ্যৱতী জাতু অহৰ নিশি পিন্ধি থাকে লক্ষ্মীপতি এহি বুলি তাংক হবে কৰয় আদৰ গুণমাত গাৱে তাৰা আতি চমৎকাৰ হেন বৈকুণ্ঠক চলি গৈলা সিদ্ধগণ পুনৰূপী কৰোঁ মই তাহাক বৰ্ণন এনেধৰণৰ এখন সুন্দৰ নগৰ এনেধৰণৰ বৈকুণ্ঠ য'ত ইমানখিনি সুন্দৰ সুন্দৰ ব্যৱস্থাপনা আছে এই কথাবিলাক জানি 4জন সিদ্ধ পুৰুষে বৈকুণ্ঠ দৰ্শন কৰিবলৈ গৈছে দ্বিতীয় কথা আছে নহয় জয় বিজয় ভাৱ দিবগৈ লাগিব গতিকে এই যে কথাখিনি আমাক ক'লে ভগৱন্তৰ ৰূপটোৰ কথা ক'লে বৈকুণ্ঠখনৰ কথা ক'লে আৰু সেই বৈকুণ্ঠ নগৰী যিজন পৰম পুৰুষ বিৰাজমান কৰি আছে তেওঁ সুন্দৰতাৰ কথা ক'লে নহয়নে গতিকে এনেধৰণৰ এখন বৈকুণ্ঠলৈ 4 সিদ্ধ অৰ্থাৎ সিদ্ধ মানে হ'ল সিজোৱা কেঁচা নহয় তাৰমানে আপোনাৰ মোৰ নিচিনা কেঁচা নহয় তাৰমানে আধা সিজাও নহয় সম্পূৰ্ণ সিদ্ধ তাৰমানে সিদ্ধ পুৰুষ মানে এইটো কথাটো কৈছে যে সকলোতে পাকৈত ভক্তিত সিজি গ'ল সেইকাৰণে সিদ্ধ পুৰুষ আৰু এই 4 সিদ্ধ ক'লৈ গৈছে বৈকুণ্ঠলৈ গৈছে ভগৱন্ত পুৰুষক দৰ্শন কৰিবৰ কাৰণে একে হৰি ভক্তি কৰে যাহাৰ আশ্ৰয় তাৰা হবে বিমানত প্ৰকাশ কৰয় বদুৰ্য খচিত কতো জলে মৰকত কতো সুবৰ্ণত জলে শুদ্ধ নানামত লক্ষ্মী সম নাৰী তাত কৰয় প্ৰকাশ চন্দ সম মুখত শুভয় অল্প হাস হে ৰাম মধ্যক্ষীণা উচ্চস্তনী বৃহত জংঘনী গাঁৱে দিব্য বাস জলে হৰিণ নয়নী ভুৱন মোহন যদি দিব্য নাৰী ছয় আৰু হাঁহ পৰিহাস অনেক কৰয় তভু ভক্ত হবৰ নোপোজে কাম ভাৱ মনে তাৰা চিন্তি থাকে গোবিন্দৰ বৈকুণ্ঠৰ মধ্যে আছে কৃষ্ণৰ মন্দিৰ
নাহিকে উপামা তাৰ পৰম ৰুচিৰ চতু ভীতি ভতি কৰ বাৰ প্ৰকাশয় তাৰ মাজে মাজে শুদ্ধ সুবৰ্ণ জলয় সেহি গৃহে লক্ষ্মী মনোহৰ মূৰ্তি ধৰি নুপুৰ শোভিত পাৱে ফুৰে লীলা কৰি হাতে পদ্মগুট ধৰি কৌতুকে ফুৰান্ত সাক্ষাতে দেখয় যেন গৃহ কমাৰ্যন্ত বৈকুণ্ঠতো আছে আৰু দিব্য সৰোবৰ প্ৰবালে বান্ধিছে তাৰ চাৰিওকাষৰ উত্তম নিৰ্মল জলশয় আছে ভৰি তাত পদ্ম ফুলি আছে জকমক কৰি দাসীগণ হমে লক্ষ্মী পক্ষী পদ্মবন তুলসীও কৃষ্ণ কপূজয় ৰংগমন সেই বেলা মুখ পদ্ম জলত চাৱয় অলকা নাহিকা হমে প্ৰকাশ কৰয়। সেই বৈকুণ্ঠত ভগৱন্তৰ লগে লগে লক্ষ্মী প্ৰভাৱ কৰি আছে। লক্ষ্মী আয়ে ভৰিত ৰুণু জুনু নুপুৰে অহা যোৱা কৰি আছে আৰু সেই লক্ষ্মী আইক যিসকল দাসীয়ে সেৱা সৎকাৰ কৰি থাকে আৰু সেই দাসীবিলাকৰ দৰে তুলসীয়েও ভগৱন্তৰ মুখপদ্মলৈ চাই পৰম আনন্দৰে ভক্তিভাৱ কৰি আছে। হে ৰাম তাক দেখি লক্ষ্মী হেন মন তমানন্ত জাত মোৰ মুখ পদ্ম কৃষ্ণে চুম্বিলন্ত এতেকেহে বুজিও লক্ষ্মীৰ শোভাজত কৃষ্ণ অনুগ্ৰহতেহে শুই আছে বেকত আৱে শুনা বৈকুণ্ঠ ভুৱন যেন মত স্বজন পালন বাদী হৰি লীলা যত হে ৰাম তাত বিনেয়ান কথা যতে কয় সমস্তেকো কথা তাক জানিবা নিশ্চয় তাক যিবা অভাগীয়ে শ্ৰৱণ কৰয় পূৰ্ব পুণ্য মানে তাৰ হবে নষ্ট হয় পাছে নিয়া দুৰ্ঘোৰ নৰকে দিয়ে ঠাই প্ৰসিদ্ধ বৈকুণ্ঠ পুনু কদাপি নাপায়। তেনেহেন এখন বৈকুণ্ঠ নগৰত থাকি যদি কেনেবাকৈ কোনোবা লোকে সু কথা পাতে তেতিয়াহ'লে ভৱিষ্যতে আৰু তেওঁ সেই বৈকুণ্ঠত থাকিবলৈ নাপায়। তাৰোপৰি কি কৈছে, পাছে নিয়া দুৰ্ঘোৰ নৰকে দিয়ে ঠাই প্ৰসিদ্ধ বৈকুণ্ঠ পুনু কদাপি নাপায়। এতিয়া আপোনালোকে বৈকুণ্ঠৰ কথা পাতিবনে নাপাতে সেইটো আপোনালোকৰ কথা। তেনেকুৱা এখন পৰম সৌন্দৰ্যত হৰিনামে বিৰাজ হৈ থকা ভকতসকলে পৰম আনন্দৰে হৰিনামত ৰতি হৈ আনন্দিত হৈ থাকে। তেনে বৈকুণ্ঠটো যদি কেনেবাকৈ কোনোবাই যদি কু কথা পাতি দিয়ে, গ্ৰাম্য কথা পাতি দিয়ে, তেতিয়াহ'লে তেওঁ বৈকুণ্ঠটোত থাকিবলৈ নাপায়েই। লগে লগে কি কৈছে, পাছে নিয়া দুৰ্ঘোৰ নৰকে দিয়ে ঠাই প্ৰসিদ্ধ বৈকুণ্ঠ পুনু কদাপি নাপায়। আৰু কি কৈছে, তাকো যিবা অভাগীয়ে শ্ৰৱণ কৰে পূৰ্ব পুণ্য মানে তাৰ ভাৱে নষ্ট হয়। যদি কোনোবা এজনে কৈ আছে, কোনোবা এজনে বোলে বাপ কি আছিলে কথাটো কওকচোন, কাণখন যদি এনেকৈ লগাই দিয়ে তেতিয়া সেইজনো পূৰ্বৰ পুণ্যখিনি শেষ হয়। আমাৰ আকৌ নহ'ব নহয়। এতিয়া মাইকটোত গাই থাকিলেও সেই কথাখিনি শুনিয়ে নাপায় ভাল। আপুনি মনে মনে কাণে কাণে কৈ দিয়ক না, সেই কথাটো আপুনি শুনিবই লাগিব, জানিবই লাগিব, নহ'লে আপোনাৰ জীৱন বিতা হৈ যাব। অ' বাপ কি আছিলে কওকচোন কথাটো, নহয়নে বাৰু? যদি তেনেধৰণৰ যিজনে কৈছেতো তেওঁতো নৰকত যাবই। আৰু সেইজনে কোৱা কথাটো যেন কেনেবাকৈ যদি আপুনি কাণখন লগাই দিছেগৈ বোলে বাহ এইটো একদম মই জানিবই লাগিব কওক, এই কথাটো ভাগৱতে কৈছে দেই। ভাগৱত আমি কৈ থকা কথাবিলাক ভাগৱতৰ পৰাই কৈ থকা হয়। এতিয়া যেনিবা আমি কৈ থকা কথাখিনি হয়তো গ্ৰাম্য কথা নিচিনা লাগিছে, ইয়াত যেতিয়া পদতো একেখিনি কথাই কৈ আছে, সেইখিনিকে আপোনালোকে বুজিব পৰাকৈ আমি কথোপকথনত কৈ দিয়া হৈছে। ইয়াতো জানো সেই কথাকেইটাকে কোৱা নাই? তাকো যিবা অভাগীয়ে শ্ৰৱণ কৰে পূৰ্ব পুণ্য মানে তাৰ সবে নষ্ট হয়। যিজন অভাগীয়ে যদি সেইবিলাক কথা শ্ৰৱণ কৰি দিয়ে তেতিয়াহ'লে তেওঁ পূৰ্ব পুণ্য নষ্ট হ'ব। পাছে নিয়া দুৰ্ঘোৰ নৰকে দিয়া ঠাই প্ৰসিদ্ধ বৈকুণ্ঠ পুনু কদাপি নাপায়। কদাপি তেওঁৰ বৈকুণ্ঠ বোলা নিচিনা জেগা এটা নাপাব। হে ৰাম হৰি হৰি তাক মই শোক কৰোঁ পুনু আমাৰ প্ৰাৰ্থনী হেন পাইলে নৰতনু জাত কৰ্ম সহিতে উপজে তত্ত্ব জ্ঞান তভু যত্ন কৰি আন ভজে ভগৱান। এই যে সেইজন লোকক মই পুনঃ পুনঃ হৰিভক্তি দান কৰি যেন তেওঁলোকৰ নৰতনু ধন্য হৈ যায় তাৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ। মই যুগে যুগে অৱতাৰ গ্ৰহণ কৰি হৰিনাম বস্তু তেওঁক দিওঁ।
জাত কৰ্ম সহিতে উপজে তত্ত্বজ্ঞান তভু যত্ন কৰিয়া নভজে ভগৱান। সেই কৰ্মটো কৰি যেনেকৈ ভগৱন্তক ভজিবৰ কাৰণে তত্ত্বজ্ঞান উপজে, কিন্তু মনুষ্যসকলে সেই কথা জানিও কেতিয়াও সেই জ্ঞান লাভিবলৈ বা জ্ঞান পাবৰ কাৰণে চিন্তা নকৰে। কৈছে কি, জাত কৰ্ম সহিতে উপজে তত্ত্বজ্ঞান তভু যত্ন কৰিয়া নভজে ভগৱান। অকণমান ঈশ্বৰ পাবৰ কাৰণে যত্ন নকৰে। আজি নাই নহয় বৰষুণ দিয়াৰ কাৰণে নে বাপ তুমি আহিছে, আহিবই আৰু উপায় নাই, হয়নে বাপ? বৰষুণ যাক দিয়াৰ লগত দুটোপালমান পৰিছে কি নাই পৰা, সোমালেই আৰু ভিতৰত, যেন দুটোপাল বৰষুণ পৰিলে জীৱন বিতা হৈ যাব। ঈশ্বৰ বাদ দিয়া নানাম, মই বৰষুণৰ পৰা বাচি থাকিব লাগিব। আহিব সময়ত বৰষুণত তিতি আহিব নোৱাৰিম, মোৰ ছাতি নাই নহ'ব। ইয়াত কি কৈছে, আপুনি যত্ন কৰি কৃষ্ণৰ গৃহক যত্নে চলিও সাঞ্চিও পুণ্যৰ ধাম। আপুনি যত্ন কৰি আহক, তিতিবুৰি আহক। লোকে অষ্টাংগ হৈ 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 গৈ আছে। এই মাৰিডালে জুখি লয়, এনেকৈ অষ্টাংগ পৰিলে নহয়, সেইখিনি আঁচডাল দিয়ে, আকৌ তাৰপৰা আকৌ পৰে, আকৌ আঁচ এডাল দিয়ে, তেনেকৈ গৈ আছে। আমিতো একোৱেই কৰা নাই। সাধনাৰ নামত আমি নিষ্পত্তি এটোপাল ঘাম ওলোৱা নাই। আমি ক'লোঁ নহয়, সেই দিহানামখা গাঁৱতে যি অকণমান ওলায় আৰু হাত চাপিটো মাৰিবলৈ পালোঁ, আমাৰ টানহে লাগে অকণমান। মাৰিম নে নেমাৰিম, গাম নে নেগাম, কণ্ঠশিলো গাবলৈও আমাৰ ইচ্ছা নাযায়, আমাৰ দেই, সকলোৰে নহয়। গতিকে এই কথাটো কৈছে যে তভু যত্ন কৰিয়া নভজে ভগৱান। জানিলো মায়ায়ে পাই মোহিত কৰিল, এতেকেহে গোবিন্দ সেৱা কটি আগিল। কুকথা শুনয় হৰি কথা জাত নাই, দুইবিধ লোকে জানা বৈকুণ্ঠ নযায়। কুকথা শুনি ভাল পোৱা মানুহে কেতিয়াও বৈকুণ্ঠলৈ যাব নোৱাৰে, এইটো কথা ভাগৱতে ক'লে আজি। হে ৰাম আৱে শুনা যিটো হবে বৈকুণ্ঠ চলয়, যাৰ হবে সৰ্বক্ষণে ভকতি কৰয়। এহি যখ ৰাখি কপৰম প্ৰীতি ভাবে, অন্যে নৰ হবে শুনে ভনে গাৱে। তেবে অনুৰাগ মিলি শৰীৰৰ দ্ৰব্যই, সবাংগে পুলক হুইয়া তম্ভিয়া থাকয়। এহি মতে ভক্তি ৰখ মিলিল যাহা, লভে মহা আনন্দ গুচয় অহংকাৰ। এনেধৰণে কৰোঁতে কৰোঁতে কোনোবাই যদি গাইছে সেয়াক শুনি ভাল পায়, নিজে গাব নোৱাৰিলেও কোনোবাই যদি ঈশ্বৰৰ কথা কেইটামান ক'বলৈ বিচাৰিছে, সেইকেইটা কথা একান্ত মানে ভেবালেগি শুনি ভাল পায়, নহয়নে? গতিকে তেওঁলোকে কি কৈছে, এহি মতে ভকতি ৰখ মিলিল যাহাৰ, লভে মহা আনন্দ গুচয় অহংকাৰ। আপোনাৰ মোৰ শৰীৰত থকা অহংকাৰটো তেতিয়া গুচি যাব যেতিয়া আপুনি ঘনে ঘনে অখণ্ডিতৰূপে ঈশ্বৰৰ নাম শুনি থাকিব। নহ'লে অহংকাৰ কোনোদিন শেষ নহয়, আৰু অহংকাৰে হ'ল আমাৰ নৰতনু পতনৰ মূল বিষয়বস্তু। হে ৰাম তেবে যম কাল মায়া হবে পৰিহৰি, পৰম আনন্দে চলে বৈকুণ্ঠ নগৰী। আমাহাৰ ওপৰে আছয় সিটো থান, তাতে সুখে ৰহে যায় হৰি ভক্তিগণ। এ ৰাম ভক্তি ভাবে শুনিও কহবা সদগণ, তৃতীয় স্কন্ধৰ কথা বৈকুণ্ঠ বৰ্ণন। দেখা বৈকুণ্ঠটো কৰে শ্ৰৱণ কীৰ্তন, সুস্বৰ এৰিয়া নিৰন্তৰে পক্ষীগণ। এহি জানি মৎস্যৰৱা অসূয়া পৰি হৰি, যথা তথা হৰি গুণ শুনা কৰ্ণ ভৰি। নৰতনু পাইবাৰ এহিহে প্ৰয়োজন, শুনিলাহাম প্ৰত্যেকেনে ব্ৰহ্মাৰ বচন। এই সমস্ত গোটেই কথাখিনি ব্ৰহ্মাদেৱে কৈ আছে। গুণে কৰি আছে ইটো সংসাৰ নিকাৰ, উপায় শুনিও যেন আকতৰিবাৰ। অজিত প্ৰভুৰ পুণ্য কথা বিতুপন, তাক সৰ্বক্ষণে কৰা শ্ৰৱণ কীৰ্তন। কি কৈছে, আমি সংসাৰৰ নিকাৰবিলাক যদি গুচাব বিচাৰোঁ, তেন্তে আমি সৰ্বদা ভগৱন্তৰ গুণনাম গাব লাগিব। কোনজন ভগৱন্তৰ গুণগান গাব লাগিব? অজিত। অজিত অজিত মানে যাৰ জন্মও নাই মৃত্যুও নাই। অজিত প্ৰভুৰ পুণ্য কথা বিতুপন। এই ৰাম ভক্তি ৰস বহাই নাক কৰিও সংসাৰ, ইমত দুৰ্লভ তনু নপাই বাহা আৰ। কহে দিন হীন মোহ
গোপাল চৰণ ডাক চাৰি ৰাম কৃষ্ণ বোলা সৰ্ব জন